हेलो एवरीवन आशा करो আপোনালোক সকলোৱে ভালে আছে। আজি মই আহিছোঁ মানে এটা ৰেচিপি লৈ কিনে আপোনালোকৰ ওচৰত। তো ৰেচিপিটো হৈছে অসমীয়া মানুহ আৰু কি কলপাতত আমাৰ অসমীয়া মানুহ হ'ল যিকোনো বস্তু মানে কলপাতত দি কিনে পুৰি খাই কিনে ভাল পায় আৰু মই সেইকাৰণে মাছ অলপ আনিছিলোঁ, সৰু সৰু মাছ সেয়াকে কলপাতত দি বনাম। কেনেকৈ বনাওঁ হেৰি কৰোঁ, আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে। এইফালে মই এতিয়া দালি বনাইছিলোঁ। নৰসিংহ পাতেৰে দালিটো চাম্বাৰ দিম এতিয়া। এয়া নৰসিংহ পাত, নৰসিংহ পাতেৰে দালি খাই কিনে ভাল লাগে। আৰু এইফালে ৰঙালাও, আলু, বেঙেনা কাটি থৈছোঁ পুৰৈ শাক বনাবলৈ। তাৰপিছতে আহি আছে কলপাত। এয়া কলপাতত চাওঁ মাছখিনি মায়ে বাচি বুচি থৈ দিছে। এতিয়া মাছখিনি লৈ আনো। এইখিনি মাছ, এয়া মাছ কলপাতত দিম ধুনীয়াকৈ, আৰু এইখিনি বেলেগ টাইপৰ ফ্ৰাই হ'ব। আৰু এইখিনি কলপাতত দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব কেনেকৈ বনাওঁ আমি। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এইফালে হৈ গ'ল পকা মোচা। তো এতিয়া আপোনালোকে এটা বস্তু দেখাম মই। আপোনালোকে দেখিছে কি নাই মানে কেতিয়াও, দেখাততো দেখিবই, সকলোৱে দেখিব। তো মই এতিয়া দেখাওঁ মানে বস্তুটো হৈ গ'ল কি কওকচোন। এয়া হ'ল বাঁহগছ ন, এয়া হ'ল বাঁহগছৰ ফুল। এইটো দেখিছেনে বাৰু আপোনালোকে? ইয়াতে মানে ফাৰ্ষ্ট টাইম মই দেখিছোঁ বাঁহগছত এনেকুৱা ফুল ফুলা। বহুত ধুনীয়া লাগে দেখিবলৈ কাৰণে। কিন্তু কিছুমান জেগাত মানে ওলাইছিলে কি বাঁহগছত ফুল ফুলিলে মানে এই আমাৰ তেজপুৰৰ পৰ্বতীয়াত এনেকুৱা বাঁহগছত ফুল ফুলিলে তাৰপিছতে বোলে বহুত বোলে পোক ওলালে, পোকত বোলে মানুহে থাকিবই নোৱাৰা হৈ গ'ল। তো আমাৰ এইটো বাঁহত কিন্তু পোক ওলোৱা নাইকিয়া, আৰু দেখিবলৈও ভাল লাগে। কিন্তু মানে বাঁহ, এই গৰুজনী কি ধুনীয়াকৈ চাই আছে দেখিছেনে? মোলৈ ভাবিছে তাৰ কাৰণে মই জাবৰি লৈ আহিছোঁ বুলি। মানে সদায় সদায় চব্জি বাকলি লৈ আনোতো, এই যে চাই আছে মোলৈ। সেয়ে চাইছে মোলৈ, তাৰ কাৰণে সদায় মই জাবৰি লৈ আনো যে, আনি কিনে ইয়াত দি দিওঁ। সেইকাৰণে ভাবিছে মই জাবৰি লৈ আহিছোঁ নেকি। আচলতে কিন্তু বুজি পায় আৰু সিহঁতে ন। ৰখি আছে। এই টুকুৰিটোত জাবৰি দিছিলোঁ মাজতে, এতিয়া লৈ যাওঁ। বাই। মা দৌৰি আহিছোঁ মোৰ ওচৰলৈ, ভাবিছে চব্জি বাকলি দিব আহিছোঁ বুলি। ভিডিঅ'টো চাই থাকিব, মই কলপাতত দিয়া মাছটো দেখাম আপোনালোকক। এইফালে ঘৰ চৰ বনাই আছোঁ যে, মানুহ কাম কৰি আছে, তো চাউণ্ডবিলাক পাই আছে চাগে আপোনালোকে। সকলোকে চাই থাকিব ভিডিঅ'টো। এনেতো আপোনালোকে শুনিয়ে থাকে হুলস্থুল বাখৰ পিছফালে। আজি মানে তাইক স্কুলত থৈ আহিলোঁ। এতিয়া মানে মনটো ইমান ভাল লগা নাইকিয়া। মানে এই ঘৰত থাকিলে ধুনীয়াকৈ উৎপাত কৰি থাকে ন, ভাল লাগে। সেইকাৰণে মানে ফাৰ্ষ্ট স্কুল আজি হ'ল 1 উইকমান হ'ল। আহিব আৰু 9:30 পৰা 12:30লৈকে স্কুল দিছে। তাইক আনি তাৰপিছতে মই আপোনালোকক দেখাম বাকী কি কি দেখাব লগা আছিলে। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আৰু এটা কথা, আপোনালোকে মোক ছাবস্ক্ৰাইব কৰিব, ভিউজ অকণমান দিব, তেতিয়াহে আৰু মোৰ মনটো ভাল লাগে ন, আগবাঢ়িবলৈ মন যায় ন। মই ফাৰ্ষ্ট টাইম ইউটিউব খুলিছোঁ, সেইকাৰণে মানে অকণমান ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে চেনেলটো মোৰ, যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে। তো এনেকৈ ডেইলি নহয়, সপ্তাহৰ মূৰত কেতিয়াবা মানে কেইদিন পিছতে এনেকৈ ভিডিঅ' পাই থাকিব, মই দি থাকিম। মানে ডেইলি ভিডিঅ' দিবলৈ নোৱাৰোঁ, আচলতে কিছুমান প্ৰব্লেম থাকে ন, সেইকাৰণে ডেইলি মই ভিডিঅ' দিব নোৱাৰোঁ। যেতিয়া সুবিধা পাম মই তেতিয়াই ভিডিঅ' দি থাকিম আপোনালোকক। মোৰ ভিডিঅ' চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া সৃষ্টিক লৈ আনোগৈ, 12টা বাজিলে। আনি কিনে মই আপোনালোকক ৰেচিপিটো দেখাই আছোঁ। বাই।
इसको तो लेने पड़ेगा सैंडल। चलो तो गाइस मंगोस कॉलेज करी चलो टान 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 स्कूल आহি পাই গ'লো আৰু এখন স্কুল কেনেকা লাগিলে স্কুল গৈ কেনেকা লাগিছে খেলি এটা কি কৰিবা কৈ দিয়াচোন হা ই ভাল লাগিছে বোলে বলা যাওঁ আহি পাই গ'লো ঘৰ আহি পাই ইফালে তাই একদম আহি লগে লগে খেলাত লাগি গ'ল সেইজনী আহি লগে লগে খেলাত লাগি গ'ল মায়ে বহি আছে और हम यहाँ पर पार्टी कर रहे हैं तो राजे बोले चाह खाई तो तार कारण अकमान चाह बहाई दिलु चाह हो गल अलरेडी मैं पुरी खागर रेसिपि हो गल दाली हो गल लाहे लाहे आहिब इटा कलपात तार पिछते आपनालोके भिडिओটো চাই থাকিব কন্টিনিউ তো गाइस এলে লুলু কলপাতটো কাটি লও কলপাত তেলি যিকোনো বস্তু পুৰি খাবলৈ ভালে লাগে এইখন হ'লে হ'ব চাগে কলপাতটো কাটি ল'লোঁ এইটো ৰাখি দিম আহি গ'ল নহৰু
এইফালে দি দিলোঁ তেল, পিঁয়াজ, জলকীয়া, নহৰু, আদা, নিমখ, হালধি আৰু অকণ জিৰা গুড়া দি দিছোঁ। তো এইখিনি কলপাতত ধুনীয়াকৈ বান্ধি এতিয়া গেছত দি দিম। তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ ফাইনেলি মোৰ এইটো পেকিং হৈ গৈছে। নাজানো এনেই কৰিবলৈ, আজি ফাৰ্ষ্ট টাইম কৰিছোঁ, কি হয় নাজানো আৰু ভয়ে লাগি আছে। গেছটো জ্বলাই দিওঁ। কি হয় কি নহয় কৃষ্ণ ভগৱান। এইফালে দি দিলোঁ পেকিংটো। এটা ছাইড পুৰি গৈছে, উল্টাই দিছোঁ। মানে পুৰি দিয়াৰ লগে লগে গাঁঠিকেইটা খুলি গৈছে, কি হ'ব? গাঁঠিকেইটা ছিঙি গ'ল নহয়, এতিয়া পাতটো ইফালে ওলাই গ'ল, কি হ'ব বা এতিয়া? ভালকৈ গাঁঠি দিবই নাজানো, প্ৰথম বনাইছোঁ যে সেইকাৰণে। কি হয় কি নহয় এতিয়া হ'লেহে গম পাম আৰু। আপোনালোকক যি হয় তাকেই দেখাম আৰু আপোনালোকক। অকল এয়া মোৰ মাছ পুৰা হৈ গৈছে আৰু নমাই দিম। কি নহয় নাজানো আৰু দেই, কি হয় কি নহয় খুলি কিনে চাওঁ অলপ। এয়া হৈ গ'ল মাছ পুৰা। কলপাতৰ মাছ মই আজি প্ৰথম বনাইছোঁ দেই, খাই কিনে চাম কেনেকুৱা লাগিছে। দেউতা হৈ গ'ল নেকি চাওকচোন। দেউতা আহি আছে, চাই কিনে ক'ব এতিয়া কেনেকুৱা হৈছে। মই নমাই দিলোঁ, হৈ গ'ল কিন্তু। ঐ চাওকি পুৰা মাছ আৰু পুৰি গ'ল আৰু। কলপাতখিনি পেলাই দিয়া, এইখিনি কলপাত কলপাতখিনি পেলাই প্লেটত হেৰি কৰি ৰাখিম ধুনীয়াকৈ। পুৰণা গ'ল চামুচ এটা চামুচ। চেণ্টটো ধুনীয়া আহিছে ন, খালেহে গম পোৱা যাব এতিয়া কেনেকুৱা লাগিছে। এইটো এটা খাই কিনে কওকচোন কেনেকুৱা হৈছে। আজি মই প্ৰথম বনাইছোঁ কলপাতত দি। দেখিবলৈ ভালেই হৈছে। কেনেকুৱা? পাৰফেক্ট। নিমখটো অকণমান কম হৈছে, খাই কিনে দেউতাই ভালে পাইছে। দেউতাই ভাল পালে আৰু আমাৰ চবৰে টেষ্ট আহিয়ে যায়। একেবাৰে ভাতৰ লগত খাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইফালে এয়া মাছ লৈ ল'লোঁ পাতত দিয়া, এয়া ভাত, এয়া সকলোৱে বহি একেলগে খাই আছোঁ আৰু। মজা হৈছে। মা কমেণ্ট দিয়ক কেনেকুৱা হৈছে। বঢ়িয়া হৈছে। তোমাৰ? তুমি খোৱাই নাই? দেউতাই আগতে কমেণ্ট দিলে ভাল হৈছে।